চৰকাৰী মাধ্যমৰ পৰিত্যক্ত বিদ্যালয়ৰ কৰ্তব্য ৰূপ এৰাবাৰীত পৰিণত চৰকাৰী গৃহ জহি খহি গৈছে বিদ্যালয়ৰ আচবাব লাখটকীয়া কম্পিউটাৰৰ শ্ৰেণীকোঠাত ভৰি পৰিছে বন্ধেকিয়াৰে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে বন্ধ কৰা হ'ল ৰাজ্যৰ শ চৰকাৰী বিদ্যালয় ২-৩খন বিদ্যালয় একত্ৰীকৰণ কৰি আৰম্ভ হ'ল শিক্ষাদান ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহত্তৰ বৰপেটা জিলা বজালী জিলাটো বন্ধ কৰি দিয়া হয় কেইবাখনো চৰকাৰী বিদ্যালয় বজালীৰ এই দুখন পৰিত্যক্ত বিদ্যালয়লৈ মন কৰক গোবিন্দপুৰৰ এখন প্ৰাগজ্যোতিক হাইস্কুল আনখন পাঠশালাৰ মাজমজিয়াত থকা উত্তৰ বজালী হাইস্কুল চৰকাৰী আঁচনিৰ লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জৰাজীৰ্ণ বিশাল চৌহদৰ গৃহসমূহৰ লগতে কম্পিউটাৰ গৃহৰ অৱস্থা চাওক উন্মুক্ত পৰিৱেশত বন্ধেকিয়াৰে ভৰি পৰিছে বিদ্যালয় চৌহদ পৰিত্যক্ত বিদ্যালয়সমূহ আড্ডাস্থলীলৈ পৰিণত হৈছে এই স্কুলখন মানে মৰিয়ালিয়া নছি মানে গলি ঘৰ নছি গোহালি ঘৰ ইয়াত মানে গৰু ছাগালে মানে ঘৰ দুৱাৰ একদম এনে সুন্দৰ বিল্ডিং গতিকে চব জহি হৈ যাব আছে এডভান্টেজ আসাম 2.0 পৰিকল্পনা কৰা ৰাজ্য চৰকাৰে পৰিত্যক্ত বিদ্যালয়বোৰত আন্তঃগাঁথনি তথা ভূমিসমূহ কাৰিকৰী শিক্ষাৰ লগতে প্ৰয়োজনীয় কৰি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছে এতিয়া পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসাম 2.0 আনিলে এডভান্টেজ আসাম 2.0ৰ জৰিয়তে অসমৰ বিভিন্ন ক্ষেত্ৰত আচলতে বিনিয়োগৰ সৃষ্টি হ'ব আৰু বিনিয়োগৰ পিছতে কিন্তু নিয়োগৰো সৃষ্টি হ'ব গতিকে নিয়োগৰ সৃষ্টি হোৱাৰ ফলত যদি অসমৰ যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ নিয়োগত আচলতে তেওঁলোকে সংস্থাপন পাব লাগে তেনেহ'লে সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষাৰ প্ৰয়োজন হ'ব গতিকে এই কাৰিকৰী শিক্ষাসমূহ চৰকাৰে দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই কাৰিকৰী শিক্ষাসমূহ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত এই যিসমূহ পৰিত্যক্ত অৱস্থাত থকা বিদ্যালয় আছে এই পৰিত্যক্ত অৱস্থাত থকা যিসমূহ চৰকাৰী ভূমি আছে বা মাটি আছে বা আন্তঃগাঁথনি আছে এইসমূহ যেন ব্যৱহাৰ কৰি তোলে আৰু ব্যৱহাৰ উপযোগী কৰি তোলে বজালীৰ পৰা মৃণাল পাটগিৰিৰ ৰিপৰ্ট চৰকাৰী মাধ্যমৰ পৰিত্যক্ত বিদ্যালয়ৰ কৰ্তব্য ৰূপ এৰাবাৰীত পৰিণত চৰকাৰী গৃহ জহি খহি গৈছে বিদ্যালয়ৰ আচবাব লাখটকীয়া কম্পিউটাৰৰ শ্ৰেণীকোঠাত ভৰি পৰিছে বন্ধেকিয়াৰে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে বন্ধ কৰা হ'ল ৰাজ্যৰ শ চৰকাৰী বিদ্যালয় ২-৩খন বিদ্যালয় একত্ৰীকৰণ কৰি আৰম্ভ হ'ল শিক্ষাদান अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।